অৱশেষত আঁঠু কাঢ়ি ক্ষমা খুজিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। মন্ত্ৰী ৰণোজ পেগুক স্বাভিমানৰ পাঠ পঢ়ালে দল সংগঠনে। খিলঞ্জীয়াৰ প্ৰতিবাদে আলোচনাত বহিবলৈ বাধ্য কৰালে মন্ত্ৰীক। ৰাজস্থানীৰ বাবে PSO, খিলঞ্জীয়াক নিদিয়ে কিয়? স্বাভিমান ৰাখক, ৰাজনীতিতকৈ জাতি সমাজ ডাঙৰ। উপস্থিত পুলিচ প্ৰশাসনকো জবাবদিহি দল সংগঠনৰ। অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়া অসমীয়াৰ স্বতঃস্ফূৰ্ত স্ফুলিংগৰ পাছতেই আলোচনাত বহিবলৈ বাধ্য হ'ল অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ লগতে জিলা আৰক্ষী প্ৰশাসন। তাৰ পাছতেই সেই সভাতেই আঁঠু কাঢ়ি ক্ষমা খুজিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। হ'ব আপোনালোক দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, এই কথাত ত্ৰিশটা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। সভাত মন্ত্ৰী ৰণোজ পেগুক সন্মুখৰ পৰাই তীক্ষ্ণ প্ৰশ্নবান কৰে শৃংখল চলিহাই। উপস্থিত প্ৰশাসনক জবাবদিহি কৰাৰ লগতে মন্ত্ৰী ৰণোজ পেগুক কিদৰে স্বাভিমানৰ পাঠ পঢ়ালে শৃংখল চলিহাই, শুনক তেওঁৰ মন্তব্য। কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁ আপোনালোকে দুটা PSO দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ PSO কেইটা ক'ত? আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি ল'বৰ কাৰণে দুটা PSO দি দিলে, মোক চব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে আকৌ মোৰ PSO কেইটা নাই। এইটো নহ'ব, নিৰাপত্তা মোকো দিব লাগিব, হয় নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে দুটা PSO দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক, স্বাভিমান ৰাখক। ৰাজনীতি চবতকৈ ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকৈ জাতি ডাঙৰ আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব? আৰু তেনে এতিয়া দেখোন চব যদি অনা অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি দুটা PSO পাই থাকে, অসমত আমাৰ নিৰাপত্তা দিবলৈ পুলিচে যায় এতিয়া। সেইকাৰণে মই কৈছো আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি ছেভ কৰিব লাগিব। উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক, আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আলোচনাত বহিবলগীয়া হয়, আমি আলোচনাত বহিম। কিন্তু মই পুনৰ কৈছো, আপুনি এজন জনজাতীয় মানুহ, আপুনি অসমৰ থলগিৰি মানুহ, ময়ূৰ বৰগোহাঁই সদৌ অসম তাইৰ ছাত্ৰৰ সন্থাৰ পৰা গৈ আজি ৰাজনীতিৰ এক উচ্চ আসনত আছে। কিন্তু আপোনালোক সকলো থলুৱা খিলঞ্জীয়া মানুহ, আৰু এই খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিয়াৰ দায়িত্ব যেতিয়াই আপোনালোক ক্ষমতাত আছে, আপোনালোকে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক আৰু খিলঞ্জীয়া মানুহক অধিকাৰ দিয়ক। বহুতো দল সংগঠন আছে, তেওঁলোকৰ ক'বলগীয়া আছে। মই এইখিনি কথাকে ক'লো, কৰিলে দেশ, মৰিলে স্বৰ্গ। হ'ব পাৰো দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা শিৱসাগৰৰ মানুহৰ নিয়ম নহয়। আৰু এইবাৰ অধিকাৰ কাঢ়ি অনাৰ সংগ্ৰাম হ'ব। আৰু যিখিনি অনা অসমীয়া মানুহ ইয়াত আছে, আজি আপোনালোকে ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব। ইয়াৰোপৰি ৰাজহুৱা সভাখনত আন দল সংগঠনৰ নেতায়ো বহিৰাগতৰ দপদপনি আৰু অসমীয়াৰ ওপৰত অসমত চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। তাৰ পাছতেই শিৱসাগৰৰ অনা অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া লোকৰ নিযুক্তি বাধ্যতামূলক কৰাৰ দাবীৰ প্ৰতি সমৰ্থন জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মন্ত্ৰী ৰণোজ পেগুৱেও স্বীকাৰ কৰে যে হয়, অসমত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অসমীয়া ভাষা ছাইনবোৰ্ডত লিখিব লাগে। অসমত ব্যৱসায় বাণিজ্য কৰিছে, ছাইনবোৰ্ডখন অসমীয়াত লিখিব লাগে, ইয়াত চৰকাৰখনৰ কোনো আপত্তি নাই। হয়, অসমত যেতিয়া ব্যৱসায় বাণিজ্য কৰিছে অসমীয়া ৰাজ্য ভাষা, বা যদি ক'ৰবাত বড়োলেণ্ডত তেওঁলোকে, বড়োলেণ্ড মানে BTC
কোকৰাঝাৰত তেওঁলোকে যদি বিচাৰে যে ইয়াতে আমাৰ বড়ো ভাষাটো লিখিব লাগে আমি এই নীতি সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ যে হয় অসমত যদি অসমীয়া ভাষা সাইনবোৰ্ডত নিলিখে তেনেহ'লে বেলেগ ক'ত লিখিব তো সাইনবোৰ্ডত প্ৰাধান্য থাকিব লাগে স্থানীয় ভাষা কি কয় ডিটিচি কোকৰাঝাৰত বড়ো ভাষা কিন্তু বড়ো ভাষা লিখিলেও তাত আকৌ অসমীয়া যিটো ৰাজ্য ভাষা তো অসমীয়া ভাষাও থাকিব কিন্তু বড়োটো ওপৰত থাকিব ইয়াতো আমাৰ অসমীয়া ভাষাত থাকিব লগত সকলো বাহিৰৰ পৰা অহা মানুহো যাতে কিবা কাৰণত বুজি পাব পাৰে ইংৰাজীও লিখিব লাগে ইয়াত কোনো আপত্তি কৰাৰ ফল নাই গতিকে এইটো আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ আৰু এইটো এই ক্ষেত্ৰত জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব 13 আগষ্টত জিলাখনৰ মাজমজিয়াতেই জিমি দাস নামৰ এগৰাকী অসমীয়া যুৱতীক মাৰধৰ কৰাৰ লগতে কাপোৰ ফালি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰে শিৱসাগৰ বহিৰাগত বনিয়াৰ এনে দুষ্কাৰ্যৰ পাছত জাঙুৰ খাই উঠে দল সংগঠন 16 আগষ্টৰ দিনা 30টাকৈ স্থানীয় দল সংগঠনে বহিৰাগত বনিয়াৰ বিৰুদ্ধে লয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সজোৰে দাবী উত্থাপন হোৱাৰ লগে লগে আৰক্ষীয়ে অভিযুক্ত এগৰাকীক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰে যদিও আন এগৰাকী পলাতক হৈ থাকে তেনে পৰিস্থিতিত 19 আগষ্টত ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে শিৱসাগৰৰ অসমীয়া ইয়াৰ পাছতেই শিৱসাগৰত 20 আগষ্টত 30টাকৈ দল সংগঠন আৰু স্থানীয় ৰাইজৰ সৈতে সভাত মিলিত হয় মন্ত্ৰী ৰণোজ পেগু এই ক্ষোভৰ জুই অৱশ্যে এতিয়া শিৱসাগৰতে সীমাবদ্ধ হৈ থকা নাই ইতিমধ্যে শৃংখল চলিহাই দিয়া মন্তব্যৰ পাছতে গৌৰৱ সোমানী নামৰ এগৰাকীয়ে এজাহাৰ দিছিল চলিহাৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আলফা স্বাধীনে দিয়া ধমকৰ পাছতেই সেই এজাহাৰ প্ৰত্যাহাৰ কৰে সোমানী নামৰ ব্যক্তিগৰাকীয়ে সোমানীৰ বাসগৃহত আৰক্ষীয়ে নিৰাপত্তা দিয়াৰ লগতে PSO প্ৰদান কৰিছে তেওঁক গোচৰ প্ৰত্যাহাৰ কৰিলেও সন্তুষ্ট হোৱা নাই দল সংগঠন সোমানীয়ে ৰাজহুৱাকৈ সভা পাতি ক্ষমা নুখুজিলে পুনৰ বৃহৎ আন্দোলন হোৱাৰ হুংকাৰ দিছে বীৰ লাচিত সেনা কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে আনহাতে সোমানীৰ গোচৰ প্ৰত্যাহাৰ হ'লেও আন এখন এজাহাৰ দাখিল হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনৰ শংকৰ সিং নামৰ এগৰাকী ব্যক্তিয়ে এজাহাৰ দাখিল কৰা ঘটনাই কি ৰূপ লয় সেয়া সময়তহে গম পোৱা যাব এইদৰে এতিয়া বহিৰাগত বনাম অসমীয়াৰ যুঁজে লাভ কৰিছে ব্যাপক চৰ্চা তাৰ মাজতে অৱশেষত শিৱসাগৰত মন্ত্ৰী ৰণোজ পেগু আৰু আৰক্ষী প্ৰশাসনৰ মধ্যস্থতাত আঁঠু কাঢ়ি ক্ষমা খুজিলে মাৰোৱাৰী সমাজে ভুক্তভোগী জিমি দাসক 2 লাখ টকাৰ চিকিৎসাৰ বাবে আগবঢ়োৱাৰ কথাও ঘোষণা মাৰোৱাৰী সমাজৰ ইফালে খেলুৱৈগৰাকীক আক্ৰমণ কৰা লোককেইজনক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী ৰণোজ পেগুৱে ঘটনা সন্দৰ্ভত 30 সংগঠনক মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ ব্যৱস্থাও কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে মন্ত্ৰী ৰণোজ পেগুৱে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত